হাইস্কুল শিক্ষান্ত পরীক্ষার পিছত আজি 2025 বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচী ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰীক্ষাতে কিছু সময় পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচী ঘোষণা কৰে। এই সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা 13 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দুটা শিফটত অনুষ্ঠিত হ'ব। প্ৰথম শিফটৰ পৰীক্ষা পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় শিফটৰ পৰীক্ষা 1:30 বজাৰ পৰা 4:30 বজালৈ অনুষ্ঠিত হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰমেশ বেগৱে এক টুইট যোগে এই পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সময়সূচী ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা 13 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হ'ব। দুয়োটা পৰীক্ষাত পৰীক্ষাৰ্থীসকলে পূৰ্ণ প্ৰস্তুতিৰে অৱতীৰ্ণ হৈ সাফল্য অৰ্জন কৰাৰ আশা প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ঘোষিত সূচী অনুসৰি 13 ফেব্ৰুৱাৰীত অৰ্থাৎ প্ৰথম দিনা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব।